ছাত্ৰ-ছাত্ৰীসকল, আমি আজি 2019 চনৰ JLB ক্লাছ 6ৰ যিটো সিলেকশ্যন টেষ্ট হৈছিল তাৰে গণিতৰ এটা প্ৰশ্ন কৰো হা। আগৰ ভিডিঅ'বিলাক তোমালোকে নিশ্চয় চাই আছা, কিছু পৰিমাণে উপকৃত হৈছা বুলি আমি অনুভৱ কৰিছো। তোমালোকৰ যিবিলাক ভিউ বা কমেণ্ট বিলাক চাই আশা কৰো এইটোৰেও তোমালোকে কিছু পৰিমাণে উপকৃত হবা। এতিয়া আহা আমি কি চাওঁ এই কুৱেশ্যনটো। এজন ফল বিক্ৰেতাই এটকাত দুটা হিচাপে নেমু কিনে। এটকাত কিমানটা কিনে নেমু? দুটা কিনে আৰু 3 টকাত 5টাকৈ বিক্ৰী কৰে। এটকাত কিমান কিনে? দুটা নেমু কিনে আৰু 3 টকাত বেচে কিমান? 5টাকৈ নেমু বিক্ৰী কৰে। তেওঁৰ কিমান শতাংশ লাভ হ'ব? কেতিয়াবা আমাক এইটো নক'ব পাৰে, লাভ হ'ব বুলি নক'ব পাৰে, কেতিয়াবা ক'ব পাৰে আমাক লাভ বা লোকচান হ'ব। গতিকে আমি সেইটো উলিয়াব লাগিব। ইয়াতে কিন্তু কৈ দিছে কি আমাৰ এইটোত কিমান লাভ হ'ব বুলি কৈছে আমাক। এতিয়া কিমান কিনা হৈছে? আমি ইয়াৰ এটকাত কেইটা? দুটা নেমু। তাৰ মানে আমি এনেকে লিখিব পাৰিম দুটা নেমুৰ দাম, দুটা নেমুৰ কি ক'ব পাৰিম আমি? কিনা দাম। দুটা নেমুৰ কিনা দাম কিমান? 1 টকা। হয়, দুটা নেমুৰ কিনা দাম কিমান? 1 টকা দিয়া আছে। আমি এনেকে লিখিব লাগিব। তাৰ মানে আমি কি, কাৰণ বেচিছে কিমান? 5টা বেচিছে। গতিকে আমি যাতে 5টা নেমুৰ কিনা দাম কিমান আছিল আৰু 5টা নেমুৰ বেচা দাম কিমান হ'ল সেইটো হিচাপত উলিয়াই আমি কি কৰিব পাৰিম? এইটো কৰিব পাৰিম। তাৰ পৰা আমাৰ ইয়াতে আমাক লাভটো ধৰি দিছে, গতিকে আমি লাভ নিশ্চয় বেচা দামটো কিনা দামতকে বেছি হ'ব। যদি আমাক কেতিয়াবা নিদিয়ে, তেতিয়া কেতিয়াবা নিদিব পাৰে আমাৰ প্ৰশ্নটো। গতিকে আমি তেতিয়া কি কৰিব লাগিব? বেচা দামটো বেছি হলে কিনা দামতকে সেইটো লাভ, আৰু বেচা দামটো কিনা দামতকে কম হলে সেইটো লোকচান। এতিয়া চোৱা, দুটা নেমুৰ কিনা দাম 1 টকা। এইটো বুজি পাইছা নে? 1 টকা দুটা নেমু মানে আমি উল্টাকে কথাখিনি কৈছো। দুটা নেমুৰ কিনা দাম কিমান? 1 টকা। আমি ঐকিক নিয়মত যদি কৰো, এটা নেমুৰ কিনা দাম কিমান হ'ব? 2 ভাগৰ 1 টকা। দুটা যদি 1 টকা হয়, এটাৰ কিমান দাম? 50 পইচা। 2 ভাগৰ 1 টকা মানে 50 পইচা। এতিয়া আমাৰ কিমানটা নেমু বেচিছে? 5টা নেমু বেচিছে। গতিকে আমি 5টা নেমুৰ কিনা দাম উলিয়াম। গতিকে 5টা নেমুৰ কিনা দাম কিমান হ'ব? 2 ভাগৰ 1 পূৰণ 5। তাৰে 5ৰে পূৰণ, তাৰমানে এইটো কিমান হ'ব? 5 ভাগৰ 2 টকা হ'ল 5টা নেমুৰ কিনা দাম। আৰু 5টা নেমু বেচা দাম কিমান? 5টা নেমুৰ বেচা দাম কিমান? আমাক দিয়া আছে 5টা নেমুৰ বেচা দাম কেইটকা? 3 টকা। হয়নে? 2 ভাগৰ 5 মানে এইটোতকে কি আমাৰ বেচা দামটো বেছি। গতিকে আমি লাভটো উলিয়াব লাগে। যদি আমি কি কৰিম? লাভ মানে আমাৰ এইটো কি হ'ব? লাভ বুলি ক'লে আমাৰ বেচা দামৰ পৰা বেচা দাম বিয়োগ কি কৰিম? আমি কিনা দামটো কৰিম। কাৰণ লাভ বুলি ক'লে সদায় কিনা দামটো কি হয়? বেচা দামতকৈ কম হয়। গতিকে এইটো বেচা দাম কিমান হৈছে? আমাৰ বেচা দাম 3 টকা। 3 বিয়োগ কিমান? 2 ভাগৰ 5 হয়। এইটো হ'ব লাভ, ইমান টকা। গতিকে আমি এইটো কি কৰিছো? লসাগু লৈছো 2 আৰু তলত কি আছে? 1 আছে। গতিকে 2, 3 দুগুণ 6 বিয়োগ 5। তাৰমানে এইটো আমাৰ হ'ব কি? 2 ভাগৰ 1 টকা লাভ হ'ল আমাৰ, মানে 50 পইচা লাভ হ'ল। এতিয়া লাভ আমি যেতিয়া লাভ বা লোকচান আমি যেতিয়া শতাংশ উলিয়াব যাম, তেতিয়া কি হ'ব? সদায় আমি কিহৰ ওপৰত চাব লাগে? হিচাপটো চাব লাগে সদায় কিনা দামৰ ওপৰত চাব লাগে। আমি লাভ বা লোকচানটো আমি সদায় কিহৰ ওপৰত চাম? শতাংশ কৰিলেও কিনা দামৰ ওপৰত চাম। তোমালোকে এইখিনিলৈকে নিশ্চয় বুজি পাইছা। আৰু কি কৰিবা? তোমালোকে পজ কৰি ভিডিঅ'টো বা বেক কৰি আকৌ এবাৰ চাবা, এইখিনি কথাখিনি আকৌ শুনিবা, এইখিনি লিখি ল'বা। এতিয়া আমি কি কৰিম? এইখিনি আগৰখিনি মচিছো। চোৱা, আগৰখিনি তোমালোকে লিখি লৈছা আৰু বুজি পাইছা বুলি মচি লৈছো আমি। এতিয়া আমাৰ লাভ কিমান হ'ব? 2 ভাগৰ 1 টকা। গতিকে আমি কি লিখিম এতিয়া? ইয়াতে আমাৰ কিমান সদায় লাভ বা লোকচান আমি কি কৰো? কিনা দামৰ ওপৰত
হয় গতিকে কিনা দাম কিমান আছিল 2 ভাগৰ 5 টকা গতিকে আমি লিখিম 2 ভাগৰ 5 টকাত লাভ কিমান হৈছে লাভ সমান 2 ভাগৰ 1 টকা তাৰমানে ইমান টকা ইনভেস্ট কৰি বিনিয়োগ কৰি খৰচ কৰি লাভ পাইছে 2 ভাগৰ 1 টকা বুজি পাইছা গতিকে আমি এইখিনি মচিছো তোমালোকৰ এইখিনি ক্লিয়াৰ হোৱা বুলি ধৰিছো গতিকে আমি কি কৰিম গতিকে 1 টকাত লাভ হয় যদি 1 টকা ইনভেস্ট কৰে বিনিয়োগ কৰে যদি 1 টকা খৰচ কৰে যদি কিনোতে তেতিয়া 1 টকাত লাভ হ'ব কিমান আমি 1ত উলিয়াব লাগিলে এইটোৰে হৰণ গতিকে আমি 2 ভাগৰ 1ক কিহেৰে হৰণ কৰিছো 2 ভাগৰ 5ৰে হৰণ কৰিছো হৰণ কৰিলে কি হ'ব এইটো আমাৰ হৰণত এইটো তলত 2 আহিব আৰু এইটো হৰত যেত থাকিব এইটো উল্টি যায় মানে কি হয় লবটো হৰ হয় হৰটো লব হয় গতিকে 5 টো তলত থাকিব আৰু ওপৰত কি যাব 2 টো যাব হল তাৰমানে এইটো কিমান হ'ব 5 ভাগৰ 1 ইমান টকা হল 1 টকাত লাভ গতিকে আমি শতাংশ বুলি ক'লে কিহত উলিয়াব লাগিব শতাংশ বুলি ক'লে আমি 100 উলিয়াব লাগিব গতিকে 100 টকাত লাভ কিমান হ'ব 5 ভাগৰ 1 পূৰণ 100 ইমান গতিকে 20 5 গুণ 120 গতিকে কিমান হ'ব 20 টকা হ'ব 100 টকা মানে কি 100 টকা কিনা দামত এটো হ'ব 20 টকা গতিকে 120 মানে আমাৰ উত্তৰটো কি হ'ব 20% গতিকে আমি ক'ব পাৰিম লাভটো সমান কিমান 20% গতিকে 20% টো আমাৰ কোনটো এনসার ডি গতিকে এইটোৱে হ'ব আমাৰ উত্তৰ তোমালোকে নিশ্চয় বুজি পাইছা আৰু তোমালোকে কি কৰিবা তোমালোকৰ যদি ভিডিও বিলাক ভাল লাগিছে শেয়াৰ কৰিবা যাতে আমাৰ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীখিনিয়ে উপকৃত হয় আৰু আগলৈ যাতে আমাৰ কি হয় ল'ৰা ছোৱালী বিলাকে অধিক পৰিমাণে নৱোদয় বিদ্যালয়ত নাম ভৰ্তি কৰিব পাৰে যাতে এইটো সম্পূৰ্ণ বিনামূলীয়া গতিকে আমাৰ অসমৰ ছাত্ৰ ছাত্ৰীয়ে যাতে আগবাঢ়ি যায় সেই হিচাপত আমি এই ভিডিঅ' বিলাক বনাবলৈ যত্ন কৰিছো আজিলৈ আমি এৰিছো